26 জুন আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস। এই বিশেষ দিনটোত টিয়কৰ চেলেংহাটৰ এগৰাকী 60 ঊৰ্ধৰ ব্যক্তিৰ কথা চৰ্চালৈ আহিছে। ব্যক্তিগৰাকীৰ নাম হৈছে তুষাৰ পাল। হয়, 2012 চনৰে পৰা নিৰন্তৰভাৱে একক প্ৰচেষ্টাত শদিয়াৰ পৰা ধুবুৰীলৈকে এইগৰাকী ব্যক্তিয়ে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি এই বিশেষ দিনটোত চৰ্চালৈ আহিছে। পেছাত যদিও এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক, তৎসত্বেও পুৱাই স্বাস্থ্য অমূল্য ধন কথাষাৰ হেৰুগত কৰি ঘৰতে এটি চেলেংহাট হেল্থ ক্লাব নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি নিজে দৈনিক কচৰত কৰাৰ লগতে অঞ্চলৰ বহু সংখ্যক নৱপ্ৰজন্মক শিক্ষা প্ৰদান কৰি ব্যস্ত থাকে ব্যক্তিজন। ডক্টৰ আম্বেদকাৰ বঁটাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় বঁটা, ৰাজ্যিক বঁটা লাভ কৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক ড্ৰাগছ তথা মাদকদ্ৰব্য সেৱন কৰাৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে ইতিমধ্যে কেইবাখনো ছবি সজাগতামূলক গ্ৰন্থ প্ৰস্তুত কৰিছে নিজা খৰচত, যাৰ বাবে এইগৰাকী ব্যক্তিক আজি সকলোৱে মনত পেলাইছে। বিশেষকৈ শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেল চলাই সজাগতা কৰা, উজনি অসমত গণস্বাক্ষৰ অভিযান চলোৱা আদিবোৰ ড্ৰাগছৰ বিৰুদ্ধে তেওঁৰ অন্যতম যোগাত্মক পদক্ষেপ। সমাজখনৰ পৰা যাতে ড্ৰাগছকে ধৰি মাদক দ্ৰব্যসমূহ সমূলংশে শেষ হয় তাৰ উদ্দেশ্যৰে নৱপ্ৰজন্মক শাৰীৰিক শিক্ষা, যোগ শিক্ষা প্ৰদান, বিভিন্ন সজাগতামূলক অভিযানৰ লগতে প্ৰতিটো দিনতে ব্যস্ত থাকি ভাল পোৱা এইগৰাকী সমাজ সংস্কাৰকে এই বিশেষ দিনটোত সকলোকে পুনৰ এইসমূহ মাদক দ্ৰব্যৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনাইছে। মই 2012 চনৰ পৰা নিচামুক্তি অভিযান আৰম্ভ কৰি সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই আহিছোঁ। 2015 চনত মই এককভাৱে ইয়াৰ পৰা চেলেংহাটৰ পৰা ধুবুৰীলৈকে চাইকেল ৰেলী কৰিছিলোঁ আৰু বিভিন্ন ঠাইত গৈ মই লিফলেট বিতৰণ কৰিছিলোঁ আৰু মানুহৰ মাজত সজাগতা সৃষ্টি কৰিছিলোঁ। তাৰ উপৰিও মই পৰৱৰ্তী সময়ত মই উজনি অসমৰ কমচে কম 6-7টা জিলাত মই গণস্বাক্ষৰ অভিযান কৰিছিলোঁ। প্ৰায় 20,000 গণস্বাক্ষৰ কৰি মই আমাৰ হিতেন্দ্ৰনাথ গোস্বামী দেৱক সেই সময়ত অধ্যক্ষ আছিলে বিধানসভাৰ, তেখেতক মই অৰ্পণ কৰিছিলোঁ আৰু কৈছিলোঁ অতি সোনকালে ড্ৰাগছৰ বিৰুদ্ধে এটা কঠোৰ পদক্ষেপ হাতত লওক। তাৰপিছত মই কেইবাখনো ছবি নিৰ্মাণ কৰিছিলোঁ আৰু তাৰপিছতো মই এখন ড্ৰাগছ বৰ বিহ বুলি এখন কিতাপ মই সংকলন কৰিছিলোঁ। তাত সেইখন কিতাপ মই প্ৰায় 500মান কপি মই বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, পুথিভঁৰাল আদিত মই বিনামূলীয়াকৈ মই বিতৰণ কৰিছিলোঁ। সেই ড্ৰাগছ বৰ বিহ কিতাপখনৰ আধাৰতে আজি আমি এখন ছবি আমি নিৰ্মাণ কৰিছিলোঁ। আজি বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ প্ৰতিৰোধী দিৱসৰ দিনা আজি আমি সন্ধিয়া সময়ত সেই ছবিখন আমি ৰাইজৰ মাজত মুকলি কৰি দিম আৰু আশা কৰিম যে সেই কিতাপখনে যুৱ সমাজক যথেষ্ট প্ৰভাৱিত কৰিব আৰু ভাল কৰিব আশা কৰিছোঁ। আৰু আজি এই বিশেষ দিনটোত এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ প্ৰতিৰোধী দিৱসৰ দিনটা মই সকলোকে কামনা কৰিছোঁ, সকলোৱে যাতে এই বৰ বিহিৰ পৰা আঁতৰি থাকে আৰু নিজৰ জীৱন আৰু স্বাস্থ্য সুন্দৰ কৰি ৰাখে, এই মোৰ সকলোৰে প্ৰতি এটা কামনা। অসম আদিত্য টিয়ক।